এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। লংকাৰ উদালি পহৰা চকীৰ সন্মুখত আৰক্ষীৰ নিয়মীয়া তালাচীত 18টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ সহ আটক 3জন। লামডিং লংকা সংযোগী 27 নং 4 লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত তিনিআলিত জব্দ ড্ৰাগছ বাহন সহ আটক 3জন। কাছাৰৰ পৰা তেজপুৰলৈ 4চকীয়া বাহনত নি আছিল ড্ৰাগছখিনি। গাড়ী ড্ৰাগছ সহ আটকাধী 3জনক লংকাৰ উদালি পহৰা চকীত ৰাখি আৰক্ষীৰ তদন্ত অব্যাহত। জব্দকৃত বাহনখনৰ নম্বৰ AS11V6172। আটকাধী লোককেইজন ক্ৰমে আজেদ আলী 18 বছৰ, জাহিৰ আহমেদ, শাহিন আহমেদ বৰভূঞা 20 বছৰ। আটাইৰে ঘৰ শিলচৰ বাঘা বাজাৰত বুলি জানিব পৰা গৈছে। আমাৰ ওচৰত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম বৰদলৈৰ কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। ইয়াতে আমাৰ সন্দেহ হোৱাত আমাৰ IC উদালিয়ে তেখেতে গাড়ীখন চাৰ্জ কৰোঁতে ড্ৰাগছ চলাইছে। আমাকো জনালে, আমি আহিলোঁ। কিমান বক্স হ'ব ছাৰ? এতিয়ালৈকে চেক কৰা মতে 18টা বক্স ওলাইছে। কেইজন মানুহ ধৰিছে ছাৰ? মানুহ 3জন আটক কৰা আছে আৰু এখন গাড়ী আগত আহি আছিলে, সেইখনকো ডিটেইন কৰা হৈছে। সেইখন হুটকু চলি আছে, কিন্তু এইখন গাড়ী ড্ৰাগছ পোৱা হৈছে। মালটো ক'ৰ পৰা আনিছিল ছাৰ? কাছাৰ কলনি বোলে আনিছিল। শুনামতে এইটো ভেৰিফিকেশ্যন চলি আছে, মই ক'ব নোৱাৰিছোঁ। ঠিক আছে, কিমান মূল্য মানে আনুমানিক আপোনাৰ প্ৰায় 35 to 40 লাখ। ঠিক আছে।